স্বৰ্গ কোনে দেখিছে? হয়তো স্বৰ্গ বুলি ক'লে আপোনাৰ মনত মাত্ৰ এটা ধাৰণাহে আহে, কিন্তু ইয়াক আপুনি সঠিকভাৱে শব্দ বা ভাষাৰে কেতিয়াও ব্যক্ত কৰিব নোৱাৰে। আজি আমি আপোনাক স্বৰ্গ দেখুৱাম আমাৰ ধাৰণাৰে। আমি যদি আপোনাক ভাৰতৰ ভূস্বৰ্গ বুলি প্ৰশ্ন কৰোঁ, তেন্তে আপোনাৰ মনত সামান্য পৰিমাণে হ'লেও পাজল লাগিব। কিন্তু আচলতে ভাৰতৰ ভূস্বৰ্গ বুলি ক'লে জম্মু আৰু কাশ্মীৰৰ নামেই প্ৰথমে আহিব। শুভ্ৰতা আৰু নীলিম পৰ্বতৰেখা, সতেজ খাদ্যৰে এয়া কাশ্মীৰৰে দৃশ্য। সঁচাকৈ কাশ্মীৰ অপৰূপ, মনোমোহা। কাশ্মীৰৰ এই অপৰূপ প্ৰকৃতিৰ দৃশ্যৰাজিয়ে বহিৰ্বিশ্বৰ প্ৰতিজন পৰ্যটকৰ বাবে সদায়ে ৰহস্য, সদায়ে অতুলনীয়। কিন্তু এই কাশ্মীৰ আজি পংগু, এই কাশ্মীৰ আজি বিবাদমান, এই কাশ্মীৰ অসুৰৰ হাতোৱাত আজি থৰক বৰক অৱস্থা। ভাৰতৰ বিবাদমান ৰাজ্যসমূহৰ ভিতৰত কাশ্মীৰৰ নাম সদায় আগত আহে। কিন্তু কাশ্মীৰ কিয় বিতৰ্কৰ মাজত, তাৰ বিষয়ে আজি আমি আপোনালোকৰ লগত আলোচনা কৰিব চেষ্টা কৰিম। ভাৰতে ব্ৰিটিছৰ আধিপত্যৰ পৰা স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্টত, আৰু তাৰ লগে লগে জম্মু আৰু কাশ্মীৰো স্বাধীনতা লাভ কৰিছিল। তেতিয়া জম্মু আৰু কাশ্মীৰত ৰজাৰ শাসন প্ৰচলন আছিল, আৰু সেই সময়ত কাশ্মীৰৰ ৰজা আছিল হৰি সিং নামৰ এজন শিখ ধৰ্মাৱলম্বীৰ লোক। কিন্তু স্বাধীন ৰাষ্ট্ৰ লাভ কৰাৰ পিছত পাকিস্তানে 1947 চনৰ 20 অক্টোবৰত পাকিস্তান সমৰ্থিত সেনা আৰু পাকিস্তানৰ সৈন্যৰ সৈতে একেলগ হৈ জম্মু আৰু কাশ্মীৰত আক্ৰমণ কৰে। কাশ্মীৰৰ যথেষ্ট অংশ নিজৰ হাতলৈ নিয়ে, আৰু তাৰেই পৰিপ্ৰেক্ষিতত কাশ্মীৰৰ পৰিস্থিতি যথেষ্ট পৰিমাণে জটিল হৈ পৰে। আৰু তাৰ পিছত ৰজা হৰি সিঙে শ্বেখ আব্দুল্লাৰ সহমতত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ লগত 26 অক্টোবৰ 1947 চনত এখন আলোচনাত মিলিত হয়, আৰু তাৰেই পৰিপ্ৰেক্ষিতত এখন চুক্তি স্বাক্ষৰ হয়, জম্মু এণ্ড কাশ্মীৰ টু ইণ্ডিয়া। আৰু এই চুক্তি অনুসৰিয়ে কাশ্মীৰে ভাৰতক 3টা বিষয়ৰ ক্ষেত্ৰত অধিকাৰ প্ৰদান কৰে। সেই অধিকাৰ 3টা হৈছে প্ৰতিৰক্ষা, বৈদেশিক নীতি আৰু দূৰভাষ যোগাযোগ ব্যৱস্থা। আৰু তেতিয়া ভাৰতে আৰু এটা কথা উল্লেখ কৰে যে যেতিয়ালৈকে কাশ্মীৰ জনসাধাৰণে নিজৰ সংবিধান তৈয়াৰ নকৰে, তেতিয়ালৈকে ভাৰতৰ সংবিধানৰ নীতিকে তেওঁলোকে সামৰিকভাৱে মানি চলিব লাগিব। ইয়াৰ ওপৰত ভিত্তি কৰিয়ে 370 অনুচ্ছেদটো ভাৰতীয় সংবিধানত যোগ কৰা হয়। লগে লগে ইয়াক 1952 চনৰ 17 নৱেম্বৰৰ পৰা কাৰ্যকৰীও কৰা হয়। ইয়াৰ পিছত ভাৰত চৰকাৰক দিয়া উক্ত 3টা অধিকাৰৰ বাহিৰে জম্মু কাশ্মীৰত ভাৰত চৰকাৰে অন্য কোনো নীতি কাৰ্যকৰী কৰিবলৈ হ'লে ৰাজ্য চৰকাৰৰ অনুমতি ল'বই লাগিব। এনেধৰণৰ আলোচনা আৰু চুক্তিৰ পিছত ভাৰত চৰকাৰে জম্মু কাশ্মীৰক পাকিস্তানৰ বলপূৰ্বক অধিকাৰৰ পৰা ৰক্ষা কৰাৰ লগতে পাকিস্তান সৈন্যক তাৰ পৰা খেদি পঠিয়াইছিল, আৰু তাৰ লগতে কাশ্মীৰৰ এটা অংশ পাকিস্তানক এৰি দিছিল, আৰু বৰ্তমান সেই অংশটোকে পাকিস্তান অধিকৃত কাশ্মীৰ অৰ্থাৎ POK বুলি জনা যায়। তেতিয়াৰ পৰাই কাশ্মীৰৰ জনসাধাৰণে বা কাশ্মীৰৰ ৰাজ্যত 2খন ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰা হয়। এখন হৈছে কাশ্মীৰৰ নিজৰ পতাকা, আনখন হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকা। আনহাতে কাশ্মীৰৰ নাগৰিকে 2টা নাগৰিকত্ব লাভ কৰে, সেয়া হ'ল ভাৰতীয় নাগৰিকত্ব, আনটো হৈছে কাশ্মীৰৰ নিজা নাগৰিকত্ব। আৰু কাশ্মীৰত কেৱল কাশ্মীৰৰ নাগৰিকসকলেহে মাটি সম্পত্তি ক্ৰয় বিক্ৰয় কৰাৰ বাহিৰে বহিৰাজ্যৰ কোনো মানুহে তাত মাটি সম্পত্তি ক্ৰয় কৰিব নোৱাৰিব। আনহাতে কাশ্মীৰৰ কোনো মহিলাই যদি ভাৰতৰ ব্যক্তিৰ লগত বিবাহ পাশত আবদ্ধ হয়, তেন্তে কাশ্মীৰৰ নাগৰিকত্ব হেৰুৱাই পেলাব। ইয়াৰ বিপৰীতে কাশ্মীৰৰ কোনো মহিলাই যদি পাকিস্তানৰ কোনো ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হয়, তেন্তে মহিলাগৰাকীৰ নাগৰিকত্বৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰশ্ন আহি নপৰে। ইয়াৰ উপৰিও পাকিস্তানৰ বিবাহিত পুৰুষজনেও কাশ্মীৰৰ নাগৰিকত্ব লাভ কৰে। এনেধৰণৰ নীতি আৰু চুক্তিবোৰৰ কাৰণে বৰ্তমান কাশ্মীৰ বিবাদমান ৰাজ্য হিচাপে ৰাজ্যসমূহৰ তালিকাৰ শীৰ্ষত আছে, আৰু কাশ্মীৰ সদায় বিতৰ্কৰ মাজতেই সোমাই পৰিছে। এই বিতৰ্ক কেতিয়া শেষ হ'ব তাৰো কোনো নিৰ্দিষ্ট সময় নাই। ব্যুৰ' ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।